এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীৰ লগতে চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ এটা অতি গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে NIOSৰ DLED যেটো ভ্যালিড নহয় বুলি কোৱা হৈছে ইয়াৰ পিছতে এতিয়া হাজাৰ হাজাৰ চাকৰি প্ৰাৰ্থীৰ আশাত চেঁচা পানী পৰিছে আৰু ইয়াৰ লগে লগে চাকৰি কৰি থকা বহু শিক্ষকৰো বুকুত কপনি টিউটৰ পদ স্থায়ীকৰণতো লাগিব পাৰে আউল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে সবিশেষ এই ভিডিঅ'ৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব প্ৰকাশিত খবৰ অনুসৰি যিসকলে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং NIOSৰ পৰা DLED অৰ্হতা আহৰণ কৰিছে তেওঁলোকে প্ৰাথমিক শিক্ষকৰ পদত আবেদন কৰিব নোৱাৰিব উচ্চতম ন্যায়ালয়ে এটা ৰায়দানৰ কথা উল্লেখ কৰি প্ৰাথমিক শিক্ষা সঞ্চালকে দিয়া নিৰ্দেশনাত নিয়ছৰ পৰা লোৱা 18 মহীয়া DLED নতুনকৈ নিযুক্তিৰ বাবে আবেদন জনাবলৈ বৈধ অৰ্হতা নহব বুলি উল্লেখ কৰা হৈছে এই নিৰ্দেশনাৰ লগে লগে যিসকলে নিয়ছৰ পৰা DLED অৰ্হতা লৈ ইতিমধ্যে ঠিকা ভিত্তিক বা নিয়মীয়া শিক্ষক নিযুক্ত হ'ল তেওঁলোকৰ মনতো ভীতিৰ সঞ্চাৰ হৈছে নিয়ছৰ DLED অৰ্হতাৰে শিক্ষক পদত আবেদন জনোৱাৰ বাবে যোগ্য নহয় তেন্তে একে অৰ্হতাৰে ইতিমধ্যে নিযুক্তি পোৱাসকলৰ ক্ষেত্ৰত কি হ'ব বুলি একাংশ শিক্ষকৰ মনত প্ৰশ্নৰ উদয় হৈছে জানিব পৰা মতে DLED এটা দুবছৰীয়া কোৰ্স ইয়াৰ বিপৰীতে নিয়ছে এই কোৰ্স 18 মাহত সমাপ্ত কৰি DLED অৰ্হতা প্ৰদান কৰে 2017 চনত DLED অৰ্হতা প্ৰাথমিক শিক্ষকৰ বাবে প্ৰযোজ্য কৰাৰ পাছত বহু শিক্ষক পদৰ প্ৰাৰ্থীয়ে ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা DLED অৰ্হতা আহৰণ কৰে আনহাতে প্ৰায় 40,000ৰে দিল্লীৰ নিয়ছৰ পৰা DLED গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত প্ৰাথমিক শিক্ষা সঞ্চালকে আজি জাৰি কৰা নিৰ্দেশনাৰ লগে লগে নিয়ছৰ পৰা DLED আহৰণ কৰাসকলে প্ৰাথমিক শিক্ষকৰ বাবে প্ৰকাশ পোৱা 5,550টা পদত নিযুক্তিৰ বাবে আবেদন জনাব নোৱাৰিব অৰ্থাৎ তেওঁলোক শিক্ষক পদৰ বাবে যোগ্যতাহীন হৈ পৰিল উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে অলপতে 14,000ৰো অধিক শিক্ষকৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল ইয়াৰ ভিতৰত নিম্ন প্ৰাথমিক বিদ্যালয়ত 3,800টা উচ্চ প্ৰাথমিক বিদ্যালয়ত 1,750টা পদ আছে NIOS নামৰ প্ৰতিষ্ঠানৰ পৰা যিসকলে DLED অৰ্হতা লৈ ইতিমধ্যে ঠিকা ভিত্তিক বা নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰি বৰ্তমানে কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব বুলি প্ৰশ্নৰ অৱতাৰণা হৈছে ইফালে প্ৰাদেশিকৰণৰ সময়ত টেট বা DLED নথকা সকলৰ পদ প্ৰাদেশিকৰণ নকৰি তেওঁলোকক টিউটৰ হিচাপে অতি কম পৰিমাণৰ অনিৰ্দিষ্ট দৰমহাত শিক্ষকতা কৰি থাকিবলৈ দিয়া হৈছিল আৰু টিউটৰসকলৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ শিক্ষা বিভাগে টেট DLED অৰ্হতা গ্ৰহণ কৰাৰ সুবিধা দিছিল টেট DLED যিসকল টিউটৰে আহৰণ কৰিলে তেওঁলোকৰ পদ প্ৰাদেশিকৰণৰ ব্যৱস্থা শিক্ষা বিভাগে গ্ৰহণ কৰি আছে ইয়াৰ মাজত যিসকল টিউটৰে নিয়ছৰ পৰা DLED লৈছিল তেওঁলোকৰ ক্ষেত্ৰত একে পদক্ষেপ গ্ৰহণ কৰা হ'ব নেকি বুলি এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে প্ৰাথমিক শিক্ষা সঞ্চালকে প্ৰকাশ কৰা নিৰ্দেশনাৰ ফলত নতুনকৈ বিজ্ঞাপন ওলোৱা প্ৰাথমিক শিক্ষকৰ পদত নিযুক্তিৰ বাবে আবেদন জনাবলৈ বিচৰাসকলৰ আশাত চেঁচা পানী পৰাৰ লগতে নিয়ছৰ পৰা অৰ্হতা লৈ চাকৰি কৰি থকা সকলো এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে আৰু কৰ্মচাৰীসকলৰ প্ৰত্যেকটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ